So, in the last Lakhimpur eviction, many startling facts has emerged. Amar media ki koila gungung setiak loi besto hoi gol. Kintu Lakhimpurot jitu ghotona hoisil, we evicted 300 people. Ar manu kejon kor pora goisile? South Salmara, Karimganj, Hailakandi. Entire Lakhimpurot demography to bodlai diar eta dangor ষড়যন্ত্ৰ আছিল. Unfortunately, যে আমাৰ যিখিনি so-called জাতীয়তাবাদী পেপাৰ চেনেল তেওঁলোকে এই কথাটো নকলে যে কৰিমগঞ্জৰ মানুহ লখিমপুৰত কিয় গৈছে আজি সাউথ সালমাৰা মানুহ লখিমপুৰত কেনেকৈ গৈছে তেওঁলোক তাতেতো লেণ্ডলেছ হ'ব নোৱাৰে you cannot go and settle a place which is 400 kilometers away from your district so you apply to us we will give you land in your native district এই প্ৰক্ৰিয়াটো তো মইতো নাজানো মই যেতিয়া গৰু মাংস পৰাৰ খবৰটো পালো তেতিয়া আমি ইনকুৱাৰি কৰিলো ইনকুৱাৰি কৰোতে আমি গম পালো যে এইবোৰ কৰিমগঞ্জৰ মানুহ সাউথ সালমাৰাৰ মানুহ লখিমপুৰত গৈছে লখিমপুৰত কিয় গৈছে এছাম particularly eta political party aru political leaders তেওঁলোকে আমাৰ হট জিটো কয় 100% অসমীয়া সমষ্টি সেইবিলাকত তেওঁলোকে বিভিন্ন জায়গাৰ পৰা তেওঁলোকৰ ভোটাৰ লৈ যায় এজন নিয়ে দুজন নিয়ে তিনিজন নিয়ে ঢিং আৰু ৰূপহীৰ পৰা বৰছলাত লৈ আহিলে আমি যেটা এভিকশন কৰিলো তাত বৰছলাৰ মানুহ নাছিলে লোকেল এমএলএ খুদিব পাৰে ঢিং আৰু ৰূপহী আৰু এটা কংগ্ৰেছ দলৰ নতুন প্ৰতিশ্ৰুতি কি যেতিয়া আমি মানুহ এভিকশন কৰিম এটা ভিজিআৰ পৰা তেতিয়াটো অসমীয়া অনা অসমীয়া আমি ক্লাসিফাই কৰিব নোৱাৰো লয়েটো আমাক হেতু এলাউ নকৰে সো বহুজন সুখায় বহুজন হিতায় 400 যদি আমি কৰিমগঞ্জ কাছাৰৰ পৰা যোৱা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহক এভিকশন কৰো তাত যদি আৰু এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহ বহি আছে আমি তেওঁলোকক কেনেকৈ এৰি দিম But তেওঁলোক যদি ল্যান্ডলেস আমাক আবেদন কৰিব তেনেকে লখিমপুৰত এভিকশন হল খিলঞ্জিয়া ল্যান্ডলেস পৰিয়াল কেটা আমাক আবেদন কৰিলে আমি মাটি দি দিলু তেওঁলোকে নতুন মাটিত বহি দিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ